সপোন প্যাসী দশকত লাভলীনাই বোৱালে উৎসাহৰ থল গোলাঘাটৰ বৰপথাৰত নিৰ্মিত বক্সিং একাডেমীত উপস্থিত লাভলীনা বান্ধৱী যমুনা বৰুৰ সৈতে খেলুৱৈসকলৰ সৈতে মত বিনিময় লাভলীনাৰ প্ৰথমবাৰলৈ গোলাঘাটলৈ আহি উৎফুল্লিত যমুনা বৰু গোলাঘাটৰ বৰপথাৰত থকা লাভলীনা বৰগোহাঁই বক্সিং একাডেমীত প্ৰশিক্ষাৰ্থীসকলৰ সৈতে দেখা গ'ল লাভলীনা বৰগোহাঁই আৰু যমুনা বৰুক উল্লেখ্য যে বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাত অলিম্পিক পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া লাভলীনাৰ জন্মভূমি বৰপথাৰত নিৰ্মাণ কৰা হৈছে লাভলীনা বৰগোহাঁই নামৰ বক্সিং একাডেমী উল্লেখ্য যে শেহতীয়াকৈ অলিম্পিকৰ বাবে ব্যস্ত থকাৰ বাবে লাভলীনাই সময় দিব পৰা নাছিল এইখন বক্সিং একাডেমীত কিন্তু এতিয়া লাভলীনাই এইসকল খেলুৱৈৰ বাবে সময় উলিয়াইছে ভাল লাগিছে বহুত ভাল লাগিছে যেটো ইমান দিন হল সেন্টাৰটো আৰম্ভ হোৱা তাৰ পিছত মই আহিব পৰা নাছিলো অলিম্পিকত মানে বিজি হৈ আছিল যেটো সবে গম পায় তাৰ পাছত ঘৰলৈ অহা হোৱা নাছিল এদিন বা দুদিনৰ কাৰণে হোৱা হয় আৰু টাইমো নিমিলে এনেধৰণে আৰু আজি আহিলো ভাল লাগিছে সকলোকে লগ পাই আমাৰ এমএলএ ছাৰ বিশ্বজিৎ ছাৰে গোটেই বস্তুখিনি চাই আছে মোৰ ধুনীয়াকৈ এৰেঞ্জ কৰিছে সব আৰু আমাৰ কবিতা মেডাম আছে যি ট্ৰেইনিং কৰাই আছে ল'ৰা ছোৱালীখিনিক দেখি ভাল লাগিছে আৰু মই ভাবিছোঁ যিহেতু এতিয়া অলপ ব্ৰেকত আছোঁ মই অলপ জড়িত হ'ম মই সকলো ক্ষেত্ৰতে বান্ধৱী যমুনা বৰুৰ সৈতে বক্সিং একাডেমীত উপস্থিত হৈ খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে কিছু টিপছ দিলে লাভলীনাই ইফালে প্ৰথমবাৰৰ কাৰণে গোলাঘাটলৈ আহি আনন্দিত যমুনা বৰু বহুত ভাল লাগিছে বিফোৰটো মই ইয়াত কেতিয়াও অহা নাই গোলাঘাটত আজিলৈকে প্ৰথমবাৰ আহিছোঁ প্ৰথমবাৰ আমাৰ লাভলীনাৰ একাডেমী খুলিছে ইয়াতে তাত ইয়ালৈ আহিলোঁ বহুত ভাল লাগিছে ল'ৰা ছোৱালীবোৰ যেনেকা দেখা পাইছোঁ তেওঁলোকেও বহুত উৎসাহ পাইছেহি বিকজ নিজৰ ঘৰৰে ইমান ডাঙৰ প্লেয়াৰ এটা বনিছে সিহঁতেও লাভলীনাক চাই মিলি ইমান উৎসাহ পাই মিলি ট্ৰেইনিং কৰিব আহিছে লাভলীনাক কিবা এটা আশা কৰিখিনি অহা হৈছে ইয়ালৈ চ' বহুত ভাল কাম কৰিছে এইটো ইফালে নিচাজাতীয় সামগ্ৰীৰ প্ৰতি বৰ্তমানৰ প্ৰজন্ম আগ্ৰহৰ ক্ষেত্ৰত উদ্বিগ্নতা প্ৰকাশ কৰিছে লাভলীনাই বৰ্তমান সময়ত আমাৰ ল'ৰা ছোৱালী মই ভাবোঁ এইটোৰো এটা ৰিজন যে আমি তেওঁলোকক ভাল ডাইৰেকশ্যন দিব পৰা নাই কাৰণে তেওঁলোকে এনেকুৱা এটা ৰাস্তাত যাবলৈ ধপাতযুক্ত বস্তুৰ প্ৰতি আসক্ত হৈছে তেওঁলোকে গুটকাজাতীয় বস্তু বেছি সেৱন কৰিবলৈ আৰম্ভ কৰিছে কিন্তু মই ভাবোঁ যিহেতু এজন স্পৰ্টছমেন হয় চ' সিহঁতৰ যদি সেই ট্ৰেকটো যদি আমি চেঞ্জ কৰোঁ আমি যদি স্পৰ্টছত আনিব পাৰোঁ মই ভাবোঁ সেইখিনিও লাহে লাহে কমি যাব কাৰণ স্পৰ্টছমেন এজনে সদায় এটা হেল্ডি লাইফ জীয়াই বুলি মই ভাবোঁ আৰু যদি আমি এই ট্ৰেকটো চেঞ্জ কৰিব পাৰোঁ ধপাতযুক্ত বস্তুৰ পৰা সিহঁতক আঁতৰাব পাৰোঁ আৰু মই সকলোকেও ৰিকুৱেষ্ট কৰিছোঁ যাতে এই ধপাতযুক্ত বস্তুৰ পৰা তেওঁলোকে আঁতৰি থাকে ইউথসকল সকলো যুৱ প্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনাইছে লাভলীনাই সৰুপথাৰৰ পৰা অনুপ বৰাৰ ৰিপৰ্ট প্ৰথম খবৰ